নমস্কাৰ, মই এডভোকেট মেহেদি মাছুদ। আজি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিম পাছপোৰ্ট বনোৱাৰ ক্ষেত্ৰত আপোনালোকক কি বস্তুৰ প্ৰয়োজন হ'ব। কাৰণ বহুত মানুহ মোৰ ওচৰত আহি থাকে, আহি পেলাই জানিব বিচাৰে যে পাছপোৰ্ট কেনেকৈ বনায় বা পাছপোৰ্ট বনোৱাৰ প্ৰচিডিউৰ কি ডকুমেণ্টৰ প্ৰয়োজন হয়। সেইকাৰণে আজি সকলো ৰাইজৰ জ্ঞাতাৰ্থে মই আপোনালোকক জনাব খুজিম যে পাছপোৰ্ট বনোৱাৰ ক্ষেত্ৰত কি নথিৰ প্ৰয়োজন হ'ব, পাছপোৰ্ট বনোৱাৰ ক্ষেত্ৰত কি প্ৰচিডিউৰ, কি নিয়ম পালন কৰিব লাগিব, সেইখিনি আপোনালোকক মই ইয়াতে অৱগত কৰিম। বলক আজি কথা বতৰাটো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে পাছপোৰ্ট বনোৱাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰয়োজন হ'ব 1970 বা 71ৰ আগৰ কিবা এটা ডকুমেণ্ট, NRCয়ে হওক বা বেলেগ কিবা নথি পত্ৰই হওক, আৰু 1970 বা 71ৰ ভোটাৰ চাৰ্টিফাইড কপি বা ভোটাৰ লিষ্ট আপোনাৰ লাগিব। দ্বিতীয়তে 1997ৰ আপোনাৰ এটা ভোটাৰ চাৰ্টিফাইড কপি বা ভোটাৰ লিষ্ট লাগিব, যিটো আপোনাৰ পূৰ্বপুৰুষৰ লগত আৰু বৰ্তমান আপোনাৰ নিজৰে হওক, আপোনাৰ দেউতাৰে হওক, আপোনাৰ গ্ৰেণ্ডফাদাৰৰে হওক লগত লিংকেজ দেখাব লাগিব। তাৰপিছত আপোনাৰ প্ৰয়োজন পৰিব 2005 বা 6 চনৰ ভোটাৰ তালিকা, আৰু তাৰপিছত আপোনাৰ প্ৰয়োজন পৰিব 2011 বা 10 চনৰ ভোটাৰ তালিকা। তাৰপিছত আকৌ প্ৰয়োজন পৰিব বৰ্তমান সময়ত আপুনি যিটো বছৰত আপুনি এপ্লাই কৰিব সেইটো বছৰ বা তাৰ আগৰ বছৰ, এতিয়া 2024 চলি আছে, তো 2023 চনৰ এটা ভোটাৰ তালিকা আপোনাৰ প্ৰয়োজন পৰিব। আৰু এইখিনি বস্তু আপুনি ভোটাৰ চাৰ্টিফাইড কপি হিচাপে জমা দিব পাৰিব, চাৰ্টিফাইড কপি বনাই পেলাই হ'লেও। তাৰপিছত এটা প্ৰয়োজন পৰিব যে আপুনি যেতিয়া ভোটাৰ চাৰ্টিফাইড কপি বা ভোটাৰ তালিকাখিনি আপুনি সন্নিৱিষ্ট কৰিব, তাত যদি কোনো নামৰ ভুল বা কোনো এড্ৰেছ হওক বা যিকোনো আপোনাৰ নাম বা আপোনাৰ দেউতাকৰ নাম, আপোনাৰ গ্ৰেণ্ডফাদাৰ যাৰ নামেই নহওক, নামৰ আখৰত ভুল থাকিলে বা কিবা যদি নথিপত্ৰত কাৰেকশ্যন, এটা নথিৰ লগত আৰু এটা নথিৰ মিল নাথাকে, মানে এটা সৰু পৰিমাণে, তেনেহ'লে আপুনি মেজিষ্ট্ৰেটৰ পৰা এটা এফিডেভিট বনাই ল'ব লাগিব, ডিক্লেৰেশ্যন বনাই ল'বলৈ। সেই ডিক্লেৰেশ্যনটো ছাবমিট কৰিব লাগিব। তদুপৰি এই পাছপোৰ্টটো বনাবলৈ হ'লে আপোনাৰ নিজৰ স্কুল চাৰ্টিফিকেট, ভোটাৰ ID, আধাৰ কাৰ্ড, এইখিনি বস্তু, পান কাৰ্ড, এইখিনি বস্তু আপুনি জমা দিব লাগিব। পাছপোৰ্ট বনোৱাৰ ক্ষেত্ৰত পোনপ্ৰথমতে আপুনি অনলাইনত ফৰ্ম ফিল আপ কৰিব লাগিব। অনলাইনত ফৰ্ম ফিল আপ কৰাৰ পিছত আপুনি এপইণ্টমেণ্ট ল'ব। এপইণ্টমেণ্ট লোৱাৰ পিছত আপুনি যিখন চেণ্টাৰত আপুনি এপইণ্টমেণ্ট ল'ব, তাত আপুনি আপোনাৰ ডকুমেণ্টছখিনি লৈ যাব। তাত ডকুমেণ্টছখিনি ভেৰিফাই কৰিব, নতুন অৰিজিনেল ডকুমেণ্টছখিনি যাব, কিছুমান ডকুমেণ্টছ চাই পেলাই তাত আপোনাৰ ফটো লোৱা হ'ব, লাইভ আপোনাৰ ছিগনেচাৰ ল'ব। এইখিনি লৈ পেলাই আপোনাক স্লিপ এটা দি পঠাই দিব। সেই স্লিপটো লৈ পঠাই দিয়াৰ লগে লগে আপোনাৰ লোকেল থানাৰ পৰা আপোনালোকে কল কৰি আপোনাৰ ডকুমেণ্টখিনি ছাবমিট কৰিবলৈ জনাব। তাত কথা পতাৰ পিছত আপোনাক SP অফিচৰ পৰা কল কৰিব। কল কৰাৰ পিছত আপুনি SP অফিচত যাব, গোটেই ডকুমেণ্টখিনি আপুনি ছাবমিট কৰিব, অৰিজিনেল ডকুমেণ্টখিনি শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপোনাৰ এটা ফেচ টু ফেচ এটা ইণ্ট্ৰডাকশ্যন হ'ব, কথা পতা হ'ব। এই কথা বতৰাখিনি কৰাৰ পিছত যেতিয়া পুলিচে তেওঁলোকৰ পুলিচ ৰিপৰ্টটো ছাবমিট কৰিব পাছপোৰ্ট অফিচলৈ, তাৰপিছত আপুনি আপোনাৰ পাছপোৰ্টখন ঘৰতে পোষ্ট অফিচৰ জৰিয়তে পাই যাব। ধন্যবাদ।